আজি আমাৰ ত্ৰিপুৰ কাৰণে এটা ঐতিহাসিক দিন কাৰণটো আমি জানো যে ত্ৰিপুৰ অঞ্চলত যোৱা বিগত 15 বছৰ ধৰি পেলাই এম্বুলেন্স সেৱা বন্ধ হৈ আছিল। আমাৰ হিৰো হোণ্ডা কোম্পানীৰ মূল আমাৰ যি এৰিয়া স্বত্বাধিকাৰী মাননীয় বিজয় গুপ্তা ডাঙৰীয়া মই আহ্বান জনাইছিলোঁ আৰু তেওঁৰ পুত্ৰ অজয় গুপ্তাক আহ্বান জনাইছিলোঁ। CSR ফাণ্ডৰ জৰিয়তে তেওঁলোকে 25 লাখ টকা ব্যয় সাপেক্ষে এখন এম্বুলেন্স প্ৰদান কৰিছিলে মোক আৰু সেই এম্বুলেন্সখন মই আজি ত্ৰিপুৰাবাসী ৰাইজক মই অৰ্পণ কৰিছোঁ। আমাৰ যিহেতু বৰ্তমান দুলাল দাস ডাঙৰীয়া দায়িত্বত আছে পৰিচালনা সমিতিত, তেওঁলোকে আগন্তুক দিনত এম্বুলেন্সখন কেনেকুৱাকৈ চলায় সেই হিচাপে তেওঁলোকে চাব। ত্ৰিপুৰ অঞ্চলত যি কাম কাজ কৰাৰ যি সুযোগ পাইছিলোঁ তাৰ কাৰণে মই ত্ৰিপুৰাবাসী ৰাইজৰ ওচৰত মই চিৰকৃতজ্ঞ আৰু আপোনালোকক মই জনাবলৈ বিচাৰিছোঁ যে আপোনালোকে দিয়া দায়িত্বৰ ফলস্বৰূপে মই 2021 চনৰ পৰা বৰ্তমানলৈ প্ৰায় আমি 312টা আঁচনি সমগ্ৰ ত্ৰিপুৰ অঞ্চলত আমি ৰূপায়ণ কৰিবলৈ সক্ষম হৈছিলোঁ বা ৰূপায়ণ হৈ আছে। ইয়াৰ ভিতৰত আমাৰ PWDৰ অধীনত 30টা পথৰ কামো আছে। ঠিক তেনেকুৱাকৈ আমাৰ 15 ফাইনেন্সৰ আণ্ডাৰত 42টা কাম আছে। ঠিক তেনেকুৱাকৈ PWD বিভাগৰ জৰিয়তে আবণ্টন হোৱা যিসমূহ কাম ইতিমধ্যে হৈ গ'ল বা চলি আছে সেইবোৰ হৈছে প্ৰায় 195,46 লাখ টকা আমি ত্ৰিপুৰ অঞ্চলৰ ৰাইজৰ বাবে আমি ব্যয় কৰিবলৈ সক্ষম হৈছিলোঁ। লগতে আমি যি আমাৰ অভাৰব্ৰিজৰ কাৰণে 1 কিলোমিটাৰ দীৰ্ঘৰ পথসহ প্ৰায় 60 কোটি টকা আৰু এনেকুৱাকৈ যদি আমি চাওঁ পঞ্চায়ততে হওক বা আন্তঃ ফাণ্ডে হওক বা MLA ফাণ্ডে হওক বা CSR ফাণ্ডে হওক বা মুখ্যমন্ত্ৰীৰ ঘোষণাকে আদি কৰি আমি প্ৰায় 11 কোটি টকা বিভিন্ন শিতানৰ জৰিয়তে বিভিন্ন আন্তঃগাঁথনি নিৰ্মাণৰ কাৰণে আমি গান্ধী ভৱনকে আদি কৰি মহকুমা আমাৰ বিভিন্ন ধৰণৰ এই অঞ্চলৰ যিমানবোৰ আঁচনি আছে মাটিবাহা মুখাপুৰ ঘোষণাকে আদি কৰি প্ৰায় 11 কোটি টকা ব্যয় কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু সৰ্বমুঠ আমি ব্যয় কৰিছোঁ বা ব্যয় হৈ আছে এই ত্ৰিপুৰ অঞ্চলৰ কাৰণে 271 কোটি টকা। মই ভাবোঁ যে 3.5 বছৰত 271 কোটি টকা যি ব্যয় আমি অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত 3টা পঞ্চায়তৰ ৰাইজক কাৰণ তেওঁলোকে যিবোৰ আদৰি লৈছিলে বা সৰ্ববৃহৎ ভোট দিছিলে যাৰ ফলস্বৰূপে আমি 271 কোটি টকা ব্যয় কৰিবলৈ সক্ষম হৈছোঁ। আজি পুনৰ 40 লাখ টকা আমি দিলোঁ, যেনেকুৱাকৈ CSR ফাণ্ডৰ জৰিয়তে 25 লাখ টকাৰ এম্বুলেন্স, আমাৰ ত্ৰিহুৰ যি ৰাজহুৱা পুথি ভঁৰাল তাৰে কাৰণে দিলোঁ আমি 10 লাখ আৰু ত্ৰিহুৰ যি কবৰস্থানৰ দিলোঁ আমি 5 লাখ। অৰ্থাৎ আজিৰ তাৰিখতো আমি 40 লাখ টকা আজি ত্ৰিহুৰ অঞ্চলৰ ৰাইজৰ কাৰণে ব্যয় কৰিছোঁ। ইয়াৰ উপৰিও 2-4টা আমাৰ ক্ৰীড়া সন্থাকে আদি কৰি 2-4টা স্কিম আছে বা হয়তো আৰু কিছু স্কিম হয়তো অধিক কৰিবলগীয়া আছিলে, কিন্তু এতিয়া যিহেতু সমষ্টি পুনৰ্গঠন হোৱাৰ পিছত বিভিন্ন ডিভিজনবোৰ সলনি হৈ গ'ল, যেনেকুৱা এতিয়া নলবাৰী ডিভিজন অন্তৰ্গত হ'ল, আদিবাসী ডিভিজন অন্তৰ্গত আছিলে, যাৰ কাৰণে এতিয়া নতুনকৈ কিছু কাম হয়তো কৰাৰ ক'ৰবাত হয়তো সুবিধা হ'ব পাৰে। তথাপি তাৰ মাজতে আমাৰ ক্ৰীড়া সন্থাকে আদি বা যিখিনি 2-4টা যি কাম আছে সেইখিনি কামো আমি মই ত্ৰিপুৰ অঞ্চলৰ লগতে সমগ্ৰ এই 3টা পঞ্চায়তৰ ৰাইজকক মই ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকে যি আমাক মৰম আশীৰ্বাদ দিলে তাৰ কাৰণে মই চিৰকৃতজ্ঞ।